ব্ৰেক ব্ৰেকিং নিউজ অংগনবাড়ী কৰ্মীৰ ৰান্ধনী আৰু আশা কৰ্মীৰ বাবে তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ কথা আছিল তো তেওঁলোকৰ যি দৰমহা হয় মে মাহৰ পৰাই বৃদ্ধি হ'ব বুলি ইতিমধ্যে গোপন সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে। ইয়াতে দেখিবলৈ পাইছে অংগনবাড়ী কৰ্মী ৰান্ধনী আৰু আশা কৰ্মীৰ বাবে এটা ডাঙৰ সুখবৰ। মে মাহৰ এই কৰ্মীসকলৰ দৰমহা হ'ব 20,000 টকা। হয়, ইতিমধ্যে জানিব পৰা গৈছে দীঘলীয়া সময় ধৰি চলি অহা দাবী আৰু আন্দোলনৰ ফলত চৰকাৰে অৱশেষত এই জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। নতুন বেতন ব্যৱস্থা মে মাহৰ পৰাই প্ৰযোজ্য হ'ব, তাৰ বাবে আনুষ্ঠানিক ঘোষণা অচিৰেই হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এই সিদ্ধান্ত ৰাজ্যজুৰি লক্ষাধিক কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ মুখত হাঁহি অনাব এনে এক আশা কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, যিসকল আশা বাইদেউ, যিসকল আশা কৰ্মী আৰু যিসকল ৰান্ধনী আছিল তেওঁলোকৰ যি দৰমহা হয় অতি শীঘ্ৰেই মে মাহৰ পৰা বৃদ্ধি কৰা হ'ব বুলি জানিব পৰা গৈছে। ভিডিঅ'টিৰ জৰিয়তে মানি জনাবলগীয়া আছিল, যদি এই ভিডিঅ'টিত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।